Hello students. আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো অধ্যায়টো এচিড ক্ষাৰক আৰু লৱণৰ পাঠস্থ কিছুমান প্ৰশ্নোত্তৰৰ আলোচনা কৰিবলৈ গৈ আছো। প্ৰথম যেটো দিয়া আছে পেজ নম্বৰ 18 যেটো প্ৰশ্ন দিয়া আছে যে তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে, সিহঁতৰ এটাত পাতিত পানী, আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকৰ দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নল থকা দ্ৰৱসমূহ কেনেদৰে চিনাক্ত কৰিবা। এতিয়া প্ৰথম যেটো প্ৰশ্ন দিয়া আছে, এটা প্ৰশ্ন দিয়া আছে পেজ নম্বৰ 18 পেজৰ যেটো প্ৰশ্ন দিয়া আছে যে কি কৈছে আমাক তিনিটা পৰীক্ষা নলি দিছে। তিনিটা পৰীক্ষা নলি দিছে, তিনিটা পৰীক্ষা নলিত তিনিটা বিভিন্ন বেলেগ বেলেগ বস্তু দিয়া আছে। এটাত দিয়া আছে কি পাতিত পানী, এটাত দিয়া আছে এচিড দ্ৰৱ, আনটোত দিয়া আছে ক্ষাৰকীয় দ্ৰৱ। এতিয়া আমি যদি এ বি সি বুলি চিনাক্ত কৰো, এতিয়া আমি নাজানো কোনটোত কি আছে, গোটেই কেইটা দেখাত একেই, কালাৰলেস একো নাই, গোটেই কেইটা দেখাত একে সমান সমান। এতিয়া আমি চিনাক্ত কৰিব লাগে যে এই টেষ্ট টিউব কেইটাত প্ৰতিটো পৰীক্ষা নলীত কোনটো টেষ্ট টিউবত কোনটো দ্ৰৱ আছে, অৰ্থাৎ এচিড দ্ৰৱ কোনটোত, পাতিত পানী কোনটোত বা ক্ষাৰকীয় দ্ৰৱ কোনটোত আছে, সেইটো আমি চিনাক্ত কৰিব লাগে। আমাক চিনাক্ত কৰাৰ কাৰণে সঁজুলি মাত্ৰ এটাই দিছে, এটাই মাত্ৰ কি কৰিছে আমাক ৰঙা লিটমাছ কাগজ এটা দিছে, যে ৰঙা লিটমাছ কাগজ এটা দিছে, সেইটোৰ দ্বাৰা আমি এই প্ৰতিটো দ্ৰৱক কি কৰিব লাগে চিনাক্ত কৰিব লাগে। এতিয়া ৰঙা টেষ্ট যেটো আমাক কি দিছে লিটমাছ পেপাৰ দিছে, লিটমাছ কাগজ দিছে, এই লিটমাছ পেপাৰটো যদি আমি কি কৰো প্ৰথমতে এটা ডুবালো, এই দ্ৰৱটোত ডুবালো, সাপোজ কি নহল ইয়াৰ কোনো কালাৰৰ পৰিৱৰ্তন নহল। বি দ্ৰৱটোত ডুবালো, যদি দেখা পাও যে কি হল ইয়াৰ বৰণটো কি হৈ যায় ৰঙাৰ পৰা নীলা হৈ যায়, তাৰ মানে বুজিব লাগিব সেইটোত কি আছে এটা ক্ষাৰকীয় দ্ৰৱ আছে। আমি জানো যে ক্ষাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে। এতিয়া যিকোনো এই তিনটাতে আমি কি কৰিম এই লিটমাছ পেপাৰটো কি কৰিম ডুবাম, ডুবোৱাৰ পিছত যদি দেখা পাও যিটো টেষ্ট টিউবত বা যিটো পৰীক্ষা নলীত এই কাগজটোৰ বৰণ ৰঙাৰ পৰা নীলা হ'ব, এইটোৰ বৰণ যদি কি হয় ৰঙাৰ পৰা কি হৈ যায় নীলা হৈ যায়, তেতিয়া হলে আমি বুজিব লাগিব সেই টেষ্ট টিউবত, ধৰি ললো আমাৰ বি টেষ্ট টিউবত যেনিবা কি হল এইটোৰ বৰণটো ৰঙাৰ পৰা নীলা হৈ গল, তাৰ মানে কি আছে বি টেষ্ট টিউবত কি আছে ক্ষাৰকীয় দ্ৰৱ, অৰ্থাৎ এটা আমি চিনাক্ত কৰিব পাৰিলো যে এইটো কি আছে ক্ষাৰকীয় দ্ৰৱ আছে। কিন্তু বাকি দুটাততো কি নহয় ৰঙা লিটমাছৰ কোনো কালাৰ চেঞ্জ নহয়। এতিয়া যেতিয়া কি হল বিটোত আমি চিনাক্ত হৈ গল, যেটোত কি হল ৰঙা লিটমাছটো নীলা হৈ গল, এইবাৰ এই গোটেই লিটমাছ পেপাৰটো যেহেতু এবাৰ ডুবোৱাৰ পিছত কি হৈ গল নীলা হৈ গল, এইবাৰ এই নীলা হোৱা লিটমাছ পেপাৰটো যদি বাকি দুটাত আকৌ ডুবাই দিয়া যায়, যিটোত কি হব যিটো টেষ্ট টিউবত ধৰি ললো এই টেষ্ট টিউবত কি হল ইয়াৰ বৰণ একো পৰিৱৰ্তন নহল আকৌ, কিন্তু সেই ৰঙা হোৱা নীলা হোৱা টেষ্ট লিটমাছ পেপাৰটো যদি কি কৰা হয় লিটমাছ কাগজটো যদি আকৌ আন এটা দ্ৰৱত দিয়া হয়, যদি কি হয় সেইটো আকৌ ৰঙালৈ পৰিৱৰ্তন হয়, ৰিপিট আকৌ যদি কি হয় ৰঙালৈ পৰিৱৰ্তন হয়, তেতিয়াহলে সেইটো বুজিব লাগিব সেই দ্ৰৱটো আমি ধৰিব লাগিব কি সেইটো হৈছে কি এচিড দ্ৰৱ, আৰু যিটোত কোনো ৰঙৰ পৰিৱৰ্তন নহল তেতিয়াহলে সেইটো বুজিব লাগিব আমি কি সেইটো হৈছে পাতিত পানী। এনেকে কি কৰিব পাৰিম আমি এই এটা মাত্ৰ ৰঙা লিটমাছ কাগজৰ দ্বাৰা তিনটা সলিউশনক আমি কি কৰিব পাৰিম চিনাক্ত কৰিব পাৰিম। যে নেক্সট কি দিয়া আছে আমাৰ 22 নম্বৰ পেজত, পেজ 22 কেইটামান প্ৰশ্ন দিয়া আছে। তাৰ প্ৰথম দেখিছে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়। এতিয়া দৈ বা টেঙা জাতীয় বস্তুবিলাক আচলতে আমি পিতল বা তামৰ পাত্ৰত কিয় নাৰাখো, এইটোৰ মূল প্ৰধান কাৰণ হৈছে কি যে দৈ বা টেঙা বস্তুত কি থাকে এচিড থাকে, আৰু এচিডে তাম বা পিতলত থকা তামৰ সৈতে, পিতলৰটো কি হয় এটা সংকৰ ধাতু, তাত তাম আৰু জিংকৰ মিশ্ৰণ থাকে, লগতে টিনৰ মিশ্ৰণ থাকে, গতিকে এই পিতল আৰু তামৰ পাত্ৰত দৈ কিয় ৰখা নহয়, তাৰ মূল কাৰণটো হৈছে দৈ বা টেঙা জাতীয় বস্তুত কি থাকে এচিড থাকে, আৰু এচিডে তামৰ সৈতে বিক্ৰিয়া কৰি
বিষাক্ত পদাৰ্থ কিছুমান উৎপন্ন কৰে যিটো খালে আমাৰ কি হ'ব শৰীৰৰ ক্ষতি হ'ব বা আমাৰ অসুবিধাৰ সন্মুখীন হ'ব গতিকে সেইকাৰণে আমি কি নাৰাখো দৈ বা টেঙা জাতীয় বস্তু আমি কি কৰিব নালাগে তাম বা পিতলৰ পাত্ৰত ৰাখিব নালাগে নেক্সট 2 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উপস্থিতি কেনেদৰে পৰীক্ষা কৰিবা এতিয়া 2 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে ইয়াৰে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন কৰে উদাহৰণৰ সৈতে লিখিব দিছে যে এচিডে যেতিয়া ধাতুৰ সৈতে বিক্ৰিয়া কৰে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু এটোৰ যদি উদাহৰণ হিচাপে লওঁ যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে যেনে ইয়াৰ যদি উদাহৰণ লওঁ যেনিবা আমি ললো কি জিংক এটা ধাতু ললো আৰু হাইড্ৰোক্লোৰিক এচিডৰ সৈতে যদি বিক্ৰিয়া কৰিব দিও জিংকৰ টুকুৰা কেইটামান লঘু হাইড্ৰোক্লোৰিক এচিড দ্ৰৱত যদি ডুবাই দিয়া যায় তেতিয়াহলে তাৰ পৰা কি উৎপন্ন হ'ব জিংক ক্লোৰাইড উৎপন্ন হ'ব আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব সন্তুলিত কৰিলে এটো হ'ব গতিকে কি হৈছে যে জিংকে হাইড্ৰোক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰি জিংক ক্লোৰাইড লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে এতিয়া এই উৎপন্ন কৰা গেছটোক পৰীক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এটা টেষ্ট টিউবত কি কৰিম আমি টেষ্ট টিউব লৈছো টেষ্ট টিউবত হাইড্ৰোক্লোৰিক এচিডৰ দ্ৰৱ লৈছো আৰু এই দ্ৰৱটোক আমি কি কৰিম ইয়াত কি কৰিম এটা পাইপ এডাল ঘুমাই দিম পাইপ এডাল ঘুমাই যদি দিয়া হয় আৰু ইপিনে যদি কৰ্ক লগাই বন্ধ কৰি দিয়া হয় কি কৰিলো আমি কি কৰিছো HCl দ্ৰৱ লৈছো আৰু ভিতৰত কি কৰিছো কেই টুকুৰামান জিংকৰ টুকুৰা দিছো ইয়াত কি আছে HCl আছে আৰু এই টুকুৰামান জিংক দিয়া হৈছে আৰু এটো কি কৰিছো টেষ্ট টিউবৰ মুখখন বন্ধ কৰি দিছো আৰু এটো কি কৰিছো এতিয়া ইপিনে যদি কি কৰো এটুক আমি পাইপটো যদি আসলতে কি কৰো মানে এটা পানীৰ পাত্ৰত দিয়া যায় তেতিয়াহলে কি কৰিব বুৰবুৰণিকাৰী গেছ ওলাব এনেকুৱা বুৰবুৰণিকাৰী কি কৰিব গেছ ওলাব আৰু এই গেছখিনিৰ ওচৰত যদি কি কৰা যায় জ্বলি থকা কাঠি এডাল দিয়াচলাই কাঠি এডাল লৈ যোৱা যায় তেতিয়াহলে কি হ'ব এই গেছবিলাক কি কৰিব শব্দকে পুৰিব আৰু শব্দকে পুৰিলে গম পাব লাগিব হেতু কি হাইড্ৰোজেন গেছটো সদায় কি হয় শব্দ কৰি পুৰে এনেকুৱা পটপট শব্দ কৰি কি হয় এই গেছবিলাক পুৰি যায় বা দহন হয় গতিকে হেতুৰ দ্বাৰা আমি বুজিব পাৰিম যে উৎপন্ন হোৱা গেছটো হাইড্ৰোজেন গেছ হয় ইয়াৰ পিছত নেক্সট 3 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে যে এটা ধাতব যৌগ এ লঘু হাইড্ৰোক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমায় বিক্ৰিয়াটোত উৎপন্ন হোৱা যৌগ ক্যালসিয়াম ক্লোৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা এতিয়া 3 নম্বৰত কি দিছে যে এটা যৌগ দিয়া আছে এ যৌগ এটা কি দিয়া আছে এ কি কৰে হাইড্ৰোক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰে HCl ৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এনেকুৱা এবিধ গেছ উৎপন্ন কৰে যেটো গেছে কি কৰে জুই নুমুৱাই দিয়ে জুই নুমুৱা গেছ কি আমি জানো কাৰ্বন ডাই অক্সাইড তাৰ মানে কি গেছ উৎপন্ন কৰিব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিব আৰু কৈছে উৎপন্ন হোৱা যৌগটো কি হৈছে ক্যালসিয়াম ক্লোৰাইড আৰু এটা উৎপন্ন হোৱা যৌগটো হৈছে কি ক্যালসিয়াম ক্লোৰাইড তেতিয়াহলে এই কি উৎপন্ন কৰিলে ক্যালসিয়াম ক্লোৰাইড উৎপন্ন কৰিলে পানী উৎপন্ন কৰিলে অৰ্থাৎ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিলে গতিকে ক্যালসিয়াম ক্লোৰাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা গতিকে ই কি কৰিছে হাইড্ৰোজেন ক্লোৰাইড গেছৰ লগত আৰু হাইড্ৰোক্লোৰিক এচিডৰ লগত কি কৰিছে বিক্ৰিয়া কৰিছে অৰ্থাৎ এতিয়া এই বস্তুটো কি হ'ব এই বস্তুটো বেলেগ একো নহব কি হ'ব ইয়াত যেহেতু কি আছে কাৰ্বন ডাই অক্সাইড ইয়াত আছে কি ক্যালসিয়াম গতিকে কি হ'ব এই যৌগটো হ'ব ক্যালসিয়াম কাৰ্বনেট এই যৌগটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট অৰ্থাৎ আমি জানো যে এচিডে কি কৰে ধাতব কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি ধাতব লৱণ কাৰ্বন ডাই অক্সাইড গেছ প্ৰস্তুত কৰে গতিকে এই বিক্ৰিয়াটো যদি এটা সন্তুলিত সমীকৰণ লিখো কি হ'ব যে এই যৌগটো হৈছে কি ক্যালসিয়াম কাৰ্বনেট য'ত হাইড্ৰোক্লোৰিক এচিড বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ক্যালসিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড লগত পানী উৎপন্ন এতিয়া বিক্ৰিয়াটো সন্তুলিত কৰিলে কি হ'ব ইয়াতে কি আছে
কার্বন ক্যালসিয়াম এটা কার্বন এটা অক্সিজেন তিনটা অক্সিজেন দুটা এটা তিনটা হৈ আছে হাইড্রোজেন এটা হাইড্রোজেন দুটা হৈ আছে ক্লোরিন এটা ক্লোরিন দুটা হৈ আছে গতিকে সন্তুলিত কৰিলে ইয়াত কি হ'ব ইয়াতে দুই দিলে সন্তুলিত হৈ গ'ল গতিকে এইটোৱে হ'ব কি আমাৰ সন্তুলিত সমীকৰণ যে ক্যালসিয়াম কার্বনেট যক হাইড্রোক্লোরিক অ্যাসিড গিভস ক্যালসিয়াম ক্লোরাইড কার্বন ডাইঅক্সাইড আৰু পানী এইটোৱে হ'ব আমাৰ সন্তুলিত সমীকৰণ নেক্সট আমাৰ পেজ নাম্বাৰ 25 ত দিয়া আছে প্ৰশ্ন কেইটামান 25 পেজত কেইটামান প্ৰশ্ন দিয়া আছে এইকেইটা যদি চোৱা যায় তাৰ প্ৰথমটো কি দিছে যে জলীয় দ্ৰৱত হাইড্ৰোক্লোৰিক এসিড নাইট্রিক এসিড ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলকহল বা গ্লুকোজৰ দৰে যৌগ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় কিয় এতিয়া কথা হৈছে যে যেতিয়া হাইড্ৰোক্লোৰিক এসিড বা নাইট্রিক এসিডে পানীৰ লগত দ্ৰৱীভূত হ'ব জলীয় দ্ৰৱ হ'ব যে হাইড্ৰোক্লোরিক এসিড আৰু পানী যেতিয়া লগ লাগে লগে লগে কি উৎপন্ন কৰে হাইড্রোনিয়াম আয়ন আৰু ক্লোরাইড আয়ন মুক্ত হয় একেদৰে নাইট্রিক এসিডেও যেতিয়া কি কৰিব পানীৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন কৰে হাইড্রোনিয়াম আয়ন আৰু নাইট্রেট আয়ন এনেকুৱা ধৰণৰ কি হয় উৎপন্ন হয় কিন্তু গ্লুকোজ C6H12O6 পানীৰ লগত বিক্ৰিয়া কৰিলে একো উৎপন্ন নহয় তাৰ মানে কোনো ধৰণৰ কি নহয় ৰিঅ্যাকশন নহয় মানে জাস্ট কি হয় গ্লুকোজটো পানীৰ অণুত ডিজলভ হয় ভিতৰত কি হৈ যায় মিহলি হৈ যায় মানে হাইড্ৰোজেন পানীৰ অণুৰ লগত গ্লুকোজৰ অণুৱে কি কৰে মাত্ৰ হাইড্ৰোজেন বান্ধনীহে গঠন কৰে ই কি নকৰে কোনো ধৰণৰ বিক্ৰিয়া নকৰে বা আয়নিত নহয় কিন্তু এসিডে পানীৰ লগত লগ লাগিলে কি হৈ যায় আয়নলৈ বিভাজিত হৈ যায় এসিড আৰু এলকহলৰ অণু যদি লোৱা যায় যিকোনো ROH কি নকৰে কোনো ধৰণৰ বিক্ৰিয়া নহয় সাধাৰণতে ইহঁতে কি কৰে জাস্ট ইহঁতৰ লগত কি হৈ যায় মিহলি হৈ যায় গতিকে এই দুটা ক্ষেত্ৰত যেহেতু কোনো ধৰণৰ আয়নলৈ কি নহয় এলকহল বা গ্লুকোজে পানীৰ অণুৰ লগত বিক্ৰিয়া কৰিলে মানে বিক্ৰিয়াটো সাধাৰণতে নকৰে কিন্তু পানীৰ লগত মিহলি হলে কি নহয় কোনো ধৰণৰ আয়নলৈ বিভাজিত নহয় যাৰ কাৰণে ইহঁতে কি কৰিব নোৱাৰে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কিন্তু এসিডে যেতিয়া পানীৰ লগত মিহলি হয় পানীৰ লগত ই কৰি কি হৈ যায় সম্পূৰ্ণৰূপে কি হৈ যায় আয়নলৈ কনভাৰ্ট হৈ যায় আয়নলৈ পৰিৱৰ্তিত হোৱাৰ কাৰণে ইহঁতে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে এবাৰ নেক্সট প্ৰশ্নটো যদি চাও 2 নম্বৰটো কি দিছে এসিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে যে ইয়াৰ আগৰ প্ৰশ্নটোৰ নিচিনাই যে কি হ'ব যে এসিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ এসিডে পানীৰ লগত বিক্ৰিয়া কৰিলে যে এসিড এটা যিকোনো এসিড এটা যদি লোৱা যায় যে এসিড এটাই কি কৰে পানীৰ লগত পৰি কি উৎপন্ন কৰে আয়ন উৎপন্ন কৰে মানে বিশেষকে কি দিয়ে হাইড্ৰোজেন আয়ন দিয়ে এই হাইড্ৰোজেন আয়ন দিয়াৰ কাৰণে মানে হাইড্ৰোজেন আয়ন থাকে আৰু এসিডৰ এটা এনায়ন থাকিব দুইটা আয়ন থাকিব কেটায়ন আৰু এনায়ন এই দুটা প্ৰটন যেহেতু ৰিলিজ কৰে বা হাইড্ৰোজেন আয়ন উৎপন্ন কৰে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় বা জলীয় দ্ৰৱত পানীত যেতিয়া এসিড মিহলি হয় তেতিয়া লগে লগে কি হৈ যায় হাইড্ৰোজেন আয়ন মুক্ত হয় আৰু সেই হাইড্ৰোজেন আয়নে কি কৰে বিদ্যুৎ পৰিবহন কৰে এইটো কাৰণতে কি হয় এসিডৰ জলীয় দ্ৰৱই কি কৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে ইয়াৰ পিছত নেক্সট 3 নম্বৰটো দিছে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় কাৰণ 3 নম্বৰ প্ৰশ্ন দিয়া আছে যে শুকান এসিড HCl মানে হাইড্ৰোক্লোৰিক এসিড যেটো এটো কি হ'ব লাগিব হাইড্ৰোক্লোৰিক গেছ যেটো হাইড্ৰোজেন ক্লোৰাইড গেছ HCl অৰ্থাৎ হাইড্ৰোজেন ক্লোৰাইড গেছে শুকান অৱস্থাত শুষ্ক অৱস্থাত গেছ অৱস্থাত ই কি নকৰে কোনো ধৰণৰ লিটমাছ কাগজৰ বৰণ পৰিৱৰ্তন কৰিব নোৱাৰে কাৰণ ই যেতিয়া শুকান অৱস্থাত থাকে ইয়াৰ কি নহয় ই HCl মানে হাইড্ৰোজেন ক্লোৰাইড হিচাপে থাকে ই ইয়াত কোনো ধৰণৰ আয়ন নাথাকে আৰু এই আয়নিত অৱস্থাত নথকাৰ কাৰণে ই কি কৰিব নোৱাৰে লিটমাছ কাগজৰ বৰণ পৰিৱৰ্তন কৰিব নোৱাৰে 4 নম্বৰ আহিল যে এসিড এটা লঘু কৰোতে এসিডত পানী যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় এতিয়া এসিড আৰু পানীৰ মাজৰ যেটো বিক্ৰিয়া এটো হয় কি হয় আসলতে তাপবৰ্জী বিক্ৰিয়া আৰু তাপটো ইমানে বেছি পৰিমাণ উৎপন্ন হয় যে ই কি কৰিব পাৰে দুৰ্ঘটনা ঘটাব পাৰে যাৰ কাৰণে কি কৰা হয় সদায়
বেছি পানীতহে এচিডটো যোগ কৰা হয় অৰ্থাৎ এচিডত পানী কেতিয়াও যোগ কৰা নহয় মানে পানীত বেছি পানীত এচিড যোগ কৰিলে এচিড অলপ অলপকে যোগ কৰি থাকিলে টপাল টপালকে যোগ কৰি থাকিলে কি হ'ব তাত উৎপন্ন হোৱা তাপখিনি কি হ'ব উষ্ণতা যিমান বৃদ্ধি হ'ব সেইখিনি কি হ'ব বাকি পানীৰ অণুৱে যাতে শোষণ কৰিব পাৰে সেই কাৰণে কি কৰা হয় পানীতহে এচিড যোগ কৰা হয় আৰু উল্টাটো কৰিলে অৰ্থাৎ এচিডত পানী যোগ কৰিলে কি নকৰে যিমান পৰিমাণ তাপ উৎপন্ন হয় তাপটো শক্তিটো এচিডে শোষণ নকৰে কি হ'ব পাৰে ইয়াৰ বিস্ফোৰণ ঘটিব পাৰে বা ইয়াৰ পৰা দুৰ্ঘটনা হয় বেলেগ ধৰণৰ কি হ'ব পাৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই কাৰণে কি কৰা হয় সদায় পানীতহে এচিড যোগ কৰা হয় এচিডত পানী কেতিয়াও যোগ কৰা নহয় 5 নম্বৰটো দিয়া আছে এচিড দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় এতিয়া এচিড দ্ৰৱ এটা যেতিয়া লঘু কৰা হয় এতিয়া এচিডৰ দ্ৰৱ যেতিয়া লঘু কৰা হ'ব যিকোনো এচিডৰ ক্ষেত্ৰত কি থাকিব এইটো এটা থাকিব আৰু যিকোনো এটা মাইনাস আয়ন থাকিব যেতিয়াই কি কৰা হ'ব ইয়াক লঘু কৰা হ'ব মানে ইয়াত পানী যোগ কৰা হ'ব বেছি পৰিমাণে কি কৰিব হাইড্ৰনিয়াম আয়ন বা হাইড্ৰজেন আয়নৰ কি কৰিব উৎপন্ন কৰিব আৰু এই আয়নৰ গাঢ়তাটো কেনেদৰে পৰিৱৰ্তিত হয় এতিয়া কি হয় যেতিয়াই দ্ৰৱটো কি হৈ থাকিব গাঢ় অৱস্থাত থাকিব তাত যদি পানী যোগ কৰা হয় লগে লগে কি হ'ব সেই গাঢ় অৱস্থাখিনি লাহে লাহে বেছি পৰিমাণে হাইড্ৰজেন আয়ন মুক্ত হ'বলৈ আৰম্ভ কৰিব আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত গৈ ইয়াৰ কি হ'ব মেক্সিমাম ক্যাৰেক্টাৰ আহিব আৰু তাতকে যদি বেছি পানী আৰু যোগ কৰি থকা যায় তেতিয়াহ'লে পানীৰ অণুৰ সংখ্যা বেছি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তাটো আকৌ কমি যাব গতিকে পানীৰ মানে পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰথম অৱস্থাত গাঢ় এচিডৰ পৰা যেতিয়া ইয়াক লঘু কৰিবলৈ লোৱা হ'ব ইয়াত কি হ'ব প্ৰথম অৱস্থাত হাইড্ৰজেন আয়নৰ গাঢ়তাটো বাঢ়িব কিয় বাঢ়িব কাৰণ ইয়াত হাইড্ৰজেন আয়নটো কি হৈছে আয়নিত নোহোৱা অৱস্থাত বহুতো থাকি যাব পাৰে হেকেটা যেতিয়া পানীৰ লগত লগ লাগিব তেতিয়া ই কি হ'ব আয়নলৈ পৰিৱৰ্তিত হৈ হাইড্ৰজেন আয়নৰ সংখ্যা বাঢ়িব আৰু তাতকে যদি বেছি পানী যোগ কৰা যায় তেতিয়াহ'লে আকৌ কি হ'ব পানীৰ অণুৰ সংখ্যা বাঢ়ি যাব কিন্তু হাইড্ৰজেন আয়নৰ সংখ্যা কমি যাব অৰ্থাৎ হাইড্ৰজেন আয়নৰ যেটো গাঢ়তা হেতু কি হ'ব কমিবলৈ আৰম্ভ কৰিব এনেকুৱা ধৰণে কি হ'ব পৰিৱৰ্তিত এতিয়া নেক্সট 6 নম্বৰটো যদি দিয়ে চাও 6 নম্বৰত কি দি আছে যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব যে 6 নম্বৰত কি দি আছে যে বস্তুটো যে চাও অলৰেডি কি দি আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ দিয়া আছে তাত অলৰেডি কি আছে হাইড্ৰক্সাইড আয়ন আছে অলৰেডি হাইড্ৰক্সাইড আয়নটো বহুত পৰিমাণে আছে আৰু তাত যদি কি কৰা হয় আৰু অধিক পৰিমাণে কি কৰা হয় ক্ষাৰক যদি কি কৰা হয় দ্ৰৱীভূত কৰা হয় ইয়াত যদি আৰু কি কৰা হয় ক্ষাৰক যিকোনো ক্ষাৰক দিলে তাৰ পৰা কি আহিব হাইড্ৰক্সাইড আয়ন যদি আৰু দিয়া হয় তেতিয়ালে কি আহিব হাইড্ৰক্সাইড আয়নৰ কি হ'ব গাঢ়তাটো বৃদ্ধি পাব এই ক্ষেত্ৰত কি হ'ব হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বৃদ্ধি পাব অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত যদি কি কৰা হয় আৰু ক্ষাৰক যোগ কৰা হয় তেতিয়াহ'লে কি হ'ব হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বৃদ্ধি পাব যেতিয়া কি হ'ব ইয়াৰ গাঢ়তাটো এটা সংপৃক্ত অৱস্থা পাব তেতিয়া আকৌ কি হ'ব ইয়াৰ গাঢ়তাটো আকৌ বৃদ্ধি হোৱাটো বন্ধ হ'ব এতিয়া নেক্সট আকৌ দিয়া আছে যে 28 পেজত পেজ নাম্বাৰ 28 পেজত কেইটামান প্ৰশ্ন দিয়া আছে এইকেইটা যদি চাও যে তোমাৰ হাতত A আৰু B দ্ৰৱ আছে দ্ৰৱ এৰ pH ৰ মান কিমান দিয়া আছে 6 এক নম্বৰটো যেটো দিয়া আছে দ্ৰৱ দিয়া আছে A দ্ৰৱ আৰু B দ্ৰৱ দুটা দ্ৰৱ দিয়া আছে তাৰে A ৰ pH কিমান দিয়া আছে 6 আৰু B ৰ pH দিয়া আছে 8 এতিয়া প্ৰশ্নটো কৰিছে কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আৰু কোনটো আম্লিক কোনটো ক্ষাৰকীয় আমি জানো যে pH যিমানে কি হয় কম হয় সিমানে হাইড্ৰজেন আয়নৰ গাঢ়তাটো বেছি অৰ্থাৎ সেইটোৱে কি হয় আম্লিক হয় অৰ্থাৎ pH ৰ মান যদি 7 কে কম হয় হে তাৰ বস্তুটো কি হ'ব আম্লিক হ'ব আৰু জৰ কি হ'ব pH ৰ মান 7 কে বেছি হয় হেতু দ্ৰৱটো কি হ'ব ক্ষাৰকীয় অৰ্থাৎ এই দ্ৰৱটো কি হ'ব আম্লিক আৰু B দ্ৰৱটো হ'ব ক্ষাৰকীয় আৰু A দ্ৰৱত কি থাকিব হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি গাঢ়তা কি হ'ব বেছি হ'ব কাৰণ pH যিমানে কম হয় তাৰ মানে হাইড্ৰজেন আয়নৰ গাঢ়তা যিমানে বেছি হয় pH ৰ মান সিমানে কি হয় কম হয় নেক্সট 2 নম্বৰটোত কি দিয়া আছে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰজেন আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে
যে দ্ৰৱ এটাৰ কেনেকুৱা প্ৰকৃতি সেইটোৰ ওপৰত হাইড্ৰজেন আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে মানে হাইড্ৰজেন আয়নৰ গাঢ়তা যিমানে বেছি হ'ব দ্ৰৱটো কি হ'ব সিমানে আম্লিক হ'ব আৰু ইয়াৰ গাঢ়তা যিমানে কম হ'ব তাৰ তীব্ৰতাটো সেই আম্লিকৰ তীব্ৰতাটো কি হ'ব সিমানে কমি যাব আৰু এটা সময়ত কি গৈ গৈ কি হ'ব প্ৰথম অৱস্থাৰ নিচিনা হৈ যাব তাৰ গাঢ়তা যদি একেবাৰে নিম্নমানৰ হয় তেতিয়াহ'লে তাৰ কি হ'ব মানে প্ৰথম অৱস্থালৈ যাব বা তাতকে যদি আৰু কমি যায় মানে কমি যাব পৰা কেপাচিটি থাকে তেতিয়াহ'লে কি হ'ব বস্তুটো কি হ'ব একদম প্ৰথম হৈ যাব টোটেলি তাৰ মানে ইনফাইনাইট ডাইলুটশ্যন কৰিলে কি হ'ব তেতিয়াহ'লে অসীম চৰমলৈ যদি কি কৰা হয় লঘু কৰা হয় তেতিয়াহ'লে তাৰ সেই মানে যেটি এসিডিক ক্যারেক্টার আম্লিক গুণটো হেতু নোহোৱা হৈ যাব অৰ্থাৎ দ্ৰৱ এটাৰ প্ৰকৃতিৰ কাৰণে হাইড্ৰজেন আয়নৰ গুৰুত্বপূৰ্ণটো আছে মানে হাইড্ৰজেন আয়নৰ গাঢ়তাটো যিমানে বেছি হ'ব দ্ৰৱটোত হেতু কি হ'ব সিমানে বস্তুটো কি হ'ব আম্লিক বা আম্লিকটো কি হ'ব তীব্ৰ হ'ব আৰু যদি হাইড্ৰজেন আয়নৰ গাঢ়তাটো কম হয় তাৰ মানে মৃদু হ'ব লাহে লাহে মৃদু হৈ এটা সময়ত কি হ'ব যদি ইনফাইনাইট ডাইলুট মানে হাইড্ৰজেন আয়নৰ গাঢ়তা ইমানেই নগণ্য যে তাক আৰু কি নহয় লিটমাছৰ বৰণটো চেঞ্জ কৰিব পৰা কেপাচিটি নাথাকে তেতিয়াহ'লে হেতু কি বুলি কোৱা হ'ব প্ৰথম বুলি কোৱা হ'ব নেক্সট যেটো দিয়া আছে 3 নম্বৰ প্ৰশ্নটো কি দি আছে যে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন থাকেনে যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় এটা প্ৰশ্নটো হ'ল যে হাইড্ৰজেন মানে ক্ষাৰকীয় দ্ৰৱ এটাত হাইড্ৰজেন আয়ন থাকে নে নাই কথা হ'ল থাকে যে হাইড্ৰজেন আয়ন থাকে কাৰণ পানীৰ অণুটো নিজেও কি হয় বিভাজিত পানীৰ অণুটো বিভাজিত হৈ হাইড্ৰজেন আয়ন আৰু হাইড্ৰক্সাইড আয়ন প্ৰস্তুত কৰে কিন্তু তাত যদি তুলনা কৰা হয় যে হাইড্ৰজেন আয়নৰ তুলনাত হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো কি থাকে বেছি থাকে 3 নম্বৰৰ যেটো প্ৰশ্ন আছে ক্ষাৰকীয় দ্ৰৱত কি থাকে হাইড্ৰজেন আয়ন থাকে কিন্তু হাইড্ৰজেন আয়নৰ তুলনাত হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো কি হয় বহুত বেছি হয় এটোৰ তুলনাত এটোৰ পৰিমাণটো কি হয় বহুত বেছি যাৰ কাৰণে কি হয় দ্ৰৱটো ক্ষাৰকীয় গুণসম্পন্ন হয় মানে হাইড্ৰজেন আয়ন যদিও থাকে কিন্তু হাইড্ৰজেন আয়নৰ তুলনাত হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো কি বহুত বেছি যাৰ কাৰণে কি হ'ব এই দ্ৰৱটো কি হ'ব ক্ষাৰকীয় গুণসম্পন্ন হয় 4 নম্বৰ কি দি আছে যে মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ বা হিথিলিত চূণ আৰু বা চক প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা যেতিয়া কি হ'ব আসলতে মাটিত পোৰা চূণ বা ক্যালসিয়াম হাইড্ৰক্সাইড বা চক মাটি ক্যালসিয়াম কাৰ্বনেটৰ গুৰি যেতিয়া কিয় প্ৰস্তুত মানে প্ৰয়োগ কৰিব আসলতে যদি কি হয় মাটিৰ pH টো যদি 6 তকৈ কম হৈ যায় মাটিৰ pH যদি 6 তকৈ কম হয় লেস দেন যদি 6 হয় তেতিয়া হলে সেই অৱস্থাত মানে মাটিৰ pH টো 6 ৰ পৰা 7.5 লৈকে থাকিলে হিখিনি অৱস্থাত কি হয় তাত গছগছনিৰ বৃদ্ধিৰ পৰিমাণটো কি হয় বেছি হয় তাতকে যদি কমি যায় তেতিয়া হলে আম্লিক পৰিবেশ এটা হৈ যায় আৰু সেই আম্লিক পৰিবেশ হলে মানে pH ৰ মান 6 তকৈ কমি আহিলে তেতিয়াহে কি কৰিবে খেতিয়ক এজনে কি কৰিব খেতিত পোৰা চূণ বা ক্যালসিয়াম অক্সাইড বা ক্যালসিয়াম কাৰ্বনেট কি কৰিব প্ৰয়োগ কৰিব যাতে কি হয় সেই মাটিখিনিৰ গুণাগুণটো মানে আম্লিকতাটো নোহোৱা হৈ কি হয় প্ৰথম অৱস্থালৈ আহে এটোৰ কাৰণে কি কৰিব ক্যালসিয়াম অক্সাইড অৰ্থাৎ পোৰা চূণ বা চকমাটি অৰ্থাৎ ক্যালসিয়াম কাৰ্বনেট কি কৰিব প্ৰয়োগ কৰিব খেতি নেক্সট যেটো দি আছে পেজ নম্বৰ 33 যে 33 পেজত কেইটামান প্ৰশ্ন দি আছে তাৰে 1 নম্বৰটো কি কৈছে 1 নম্বৰটো দিছে যে ক্যালসিয়াম অক্সোক্লোৰাইডৰ সাধাৰণ নামটো কি ক্যালসিয়াম অক্সোক্লোৰাইডৰ সাধাৰণ নাম ইয়াৰ সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ যে ক্যালসিয়াম অক্সোক্লোৰাইডৰ সাধাৰণ নামটো হৈছে কি ব্লিচিং পাউডাৰ মানে ইয়াক আমি ব্লিচিং পাউডাৰ নামেৰে চিনি পাওঁ আৰু ইয়াৰ ৰাসায়নিক সংকেতটো হৈছে ক্যালসিয়াম অক্সিক্লোৰাইড অৰ্থাৎ ৰাসায়নিক নামটো হৈছে ক্যালসিয়াম অক্সোক্লোৰাইড আৰু সংকেতটো হৈছে CaOCl2 যে নেক্সট 2 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে হেতু যদি চাও যে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা অৰ্থাৎ ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম 2 নম্বৰত কি দি আছে এটা যৌগৰ নাম লিখিব লাগে যেটোৱে কি কৰে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰে অৰ্থাৎ সেই যৌগটো কি সেই যৌগটো হৈছে কি ক্যালসিয়াম হাইড্ৰক্সাইড বা ইথিলিত চূণ বুলি যেটো কোৱা অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত কি কৰা হয় ক্লোৰিন গেছৰ যদি বিক্ৰিয়া ঘটোৱা হয় তেতিয়াহলে কি উৎপন্ন হয় ক্যালসিয়াম অক্সোক্লোৰাইড বা ব্লিচিং পাউডাৰ লগত কি উৎপন্ন হয় পানী উৎপন্ন হয় অৰ্থাৎ এই যৌগটোৰ নাম হৈছে কি ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম
হাইড্ৰক্সাইড। 3 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে, নেক্সট যেটো 3 নম্বৰ প্ৰশ্ন দিয়া আছে যে কি কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা। অৰ্থাৎ পানী যেতিয়া কঠিন হৈ পৰে, পানীত মানে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কিছুমান পদাৰ্থ মিহলি হৈ থাকে যেটো কি হয় আমি কঠিন পানী বুলি কওঁ, আৰু সেই কঠিন পানীটো কি কৰা হয় কোমল কৰাৰ কাৰণে যেটো আমি দ্ৰব্য ব্যৱহাৰ কৰোঁ, সাধাৰণতে বেলেগ বেলেগ ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰা যায়। তাৰে ভিতৰত কি কৰা হৈছে যেটো সোডিয়াম যৌগ ব্যৱহাৰ কৰা হয় সেইটোৰ নাম লিখিব দিছে, যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা যৌগটোৰ নাম লিখা। যৌগটো বেলেগ একো নহয়, সেইটো হৈছে কি সোডিয়াম কাৰ্বনেট। সোডিয়াম কার্বনেট যৌগটো কি করা হয় ব্যবহার করা হয়। তো সোডিয়াম কার্বনেট ব্যবহার করে আমি কি করা হয় কঠিন পানি কোমল করা হয়। নেক্সট 4 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে, 4 নম্বৰ প্ৰশ্নটোত কি কৈছে যে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া। যে 4 নম্বৰত যেটো দিছে যে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক কি কৰা হয় যেতিয়া উত্তপ্ত কৰা হয় তেতিয়া তাত পৰা কি উৎপন্ন হয় বিক্ৰিয়াটোৰ সমীকৰণটো লিখিব লাগে। যে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক যেতিয়া কি কৰা হ'ব তাপ দিয়া যাব, উত্তপ্ত কৰা হ'ব, তেতিয়া তাৰ পৰা কি উৎপন্ন হ'ব। এই ত্ৰিভুজ চিহ্নটোৱে কি বুজায় তাপ দিয়া বুজায়। যে কি হয় ইয়াৰ পৰা তাপ দিলে উৎপন্ন হয় সোডিয়াম কাৰ্বনেট লগত পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। বিক্ৰিয়াটো সন্তুলিত কৰি দিলে দুই দিলে হৈ যাব। অর্থাৎ সন্তুলিত সমীকরণ। বিক্রিয়াটোর সমীকরণটো হৈছে এইটো যে সোডিয়াম বাইকার্বনেটক বা সোডিয়াম হাইড্রোজেন কার্বনেটক যেটা উত্তপ্ত করা হয় তেতিয়া সোডিয়াম কার্বনেট পানী আৰু কার্বন ডাই অক্সাইড কি হয় গ্যাস উৎপন্ন হয়। এই কথাটো লিখি তাৰ পিছত সমীকৰণটো লিখিব দিছে। সমীকৰণটো হ'ল এইটো, এটোৱে হৈছে সমীকৰণ। নেক্সট 5 নম্বৰ প্ৰশ্ন যেটো কৈছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখুৱা এটা সমীকৰণ লিখা। মানে কি কৰিছে 5 নম্বৰটোত কৈছে যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত হোৱা বিক্ৰিয়াটো দেখুৱাব লাগে। প্লাষ্টাৰ অফ পেৰিছ হৈছে কেলছিয়াম সালফেট হেমিহাইড্ৰেট, ইয়াৰ লগত পানী যেতিয়া বিক্ৰিয়া হয় কি উৎপন্ন হয়, ইয়াৰ পৰা কি উৎপন্ন হয় জিপসাম উৎপন্ন হয়, কেলছিয়াম সালফেট ডাইহাইড্ৰেট উৎপন্ন হয়। বিক্ৰিয়াটোৰ কি কৰিব লাগে সমীকৰণটো লিখিব লাগে। এইটো হৈছে বিক্ৰিয়াটোৰ সমীকৰণ যে প্লাষ্টাৰ অফ পেৰিছ প্লাস পানী কি উৎপন্ন কৰে জিপসাম উৎপন্ন। আৰু এইটো সন্তুলিত কৰাৰ কাৰণে কি কৰা হ'ব ইয়াতে সন্তুলিত সমীকৰণটো হ'ব এইটো। ইয়াক সন্তুলিত কৰাৰ কাৰণে এইটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয়।